ৰাজ্যত কা বিৰোধী আন্দোলনৰ পাৰ্শ্বক্ৰিয়া বছৰৰ অন্তিম দিনক লৈ ৰাইজৰ মাজত নাই আনন্দ সেমেকা বজাৰ সেমেকা গ্ৰাহকৰ মন মানুহে উৎসৱ কেতিয়া কৰে যেতিয়া মানুহৰ সকলো সমস্যা নাথাকে দেশত শান্তি বিৰাজ কৰে সমৃদ্ধি থাকে তেতিয়াই মানুহে ভাল কথা চিন্তা কৰিব পাৰে গতিকে এইবাৰ জাতিটোৰ আজি সন্ধিক্ষণত আমি আচলতে এইবিলাক কথা আমাৰ মূৰত নোসোমায় এতিয়া আমি কেনেকৈ জাতিটোক বচাব পাৰোঁ কি কৰিব পাৰোঁ ৰাইজ সেইটোক লৈ উদ্বিগ্ন ৰাজ্যত কেব আন্দোলনৰ প্ৰতিকূল পৰিৱেশৰ মাজতে সংগোপনে আহিছে 2019 বৰ্ষৰ অন্তিমটো দিন 31 ডিচেম্বৰ 31 ডিচেম্বৰ উপলক্ষে বজাৰত সাধাৰণ হাঁহ কুকুৰাৰ কণীৰ পৰা মাছ মাংসৰ বাঢ়িছে মূল্য কিন্তু এইবাৰ 31 ডিচেম্বৰ প্ৰাক মুহূৰ্তত ব্যৱসায়ীৰ মনত নাই আনন্দ ৰাইজৰ গ্ৰাহকৰ মাজতো নাই 31 ডিচেম্বৰ পালন কৰাৰ আনন্দ উল্লাস হয় সমুখত 31 ডিচেম্বৰ আহি আছে ইংৰাজী নৱবৰ্ষ 31 ডিচেম্বৰৰ প্ৰাক মুহূৰ্তত সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰতো এতিয়া উভয় নদী ভোগৰ প্ৰতিবিধ সামগ্ৰী কি হাঁহ কুকুৰা কি কেঁচা শাক পাচলি হাঁহ কুকুৰা ছাগলী মাংসৰ পৰা মাছ সাধাৰণ কণীলৈকে উৎসৱৰ দিনত দুপইচা সৰহকৈ উপাৰ্জনৰ সপোন ব্যৱসায়ীৰ মহানগৰীৰ মাছ মাংসৰ বজাৰত শুকুৰবাৰে দিনটোৰ মূল্য তালিকা এনেধৰণৰ হাঁহ গোটা 700 টকা যোৰা 1300ৰ পৰা 1400 টকা লোকেল মুৰ্গী 420 টকাৰ পৰা 450 টকা ব্ৰইলাৰ গোটা 130 টকা কটা 200ৰ পৰা 220 টকা প্ৰতি কিলো ছাগলী প্ৰতি কিলো 600 টকা একেদৰে মাছৰ বজাৰত ৰৌ 300ৰ পৰা 350 টকা প্ৰতি কিলো সৰু ভকুৱা প্ৰতি কিলো 350 টকা ডাঙৰ ভকুৱাত প্ৰতি কিলো 700 টকা আৰিল প্ৰতি কিলো 600ৰ পৰা 700 টকা বৰালি প্ৰতি কিলো 700 টকা মাছ মাংসৰ পাছত সাধাৰণ কণীৰ বজাৰ এতিয়া মঙহা লোকেল কণীৰ যোৰা 24ৰ পৰা 25 টকা ব্ৰইলাৰ কণীৰ যোৰা 15ৰ পৰা 16 টকা উৎসৱৰ বজাৰত হাঁহৰ কণী প্ৰতি যোৰা 20ৰ পৰা 22 টকাকৈ কিন্তু উৎসৱৰ বতৰত বজাৰত উপলব্ধ প্ৰতিবিধ সামগ্ৰীতে ব্যৱসায়ীসকলে দুপইচা লাভৰ আশাত দাম সামান্য পৰিমাণে বৃদ্ধি কৰিলেও বজাৰত নাই গ্ৰাহক ৰাজ্যত শেহতীয়া কা আন্দোলনৰ প্ৰতিকূল পৰিৱেশ যাৰ বাবে 31 ডিচেম্বৰৰ বজাৰ এতিয়া ব্যৱসায়ীৰ বাবে হ'ব পাৰে সেমেকা তাৰ মানে ধৰ যোৱাবাৰত এবাৰ বহুখিনি কমেই আনিব লাগিব জানে দেশৰ পৰিস্থিতি বেয়া চলি থকাৰ কাৰণে হাঁহ কুকুৰা ইতিমধ্যে ষ্টক কৰিছা তোমালোকে হাঁহ কুকুৰাত ডেইলি থাকে আপোনাৰ তেওঁ অলপ নতুন 35 বুলি অলপ ষ্টক কৰা গৈছে আপোনাৰ সব ঠাণ্ডা হৈ আছে তাৰোপৰি মানে মাৰ্কেট এতিয়া বৰ্তমান ডাউনে হৈছে মানে এসপ্তাহ 10 দিনৰ পৰা পুৰা যেতিয়াৰ পৰা কেবৰ আন্দোলন হৈছে তেতিয়াৰ পৰা মাৰ্কেট পুৰা ঠাণ্ডা হৈ আছে দিন আছে 31 ডিচেম্বৰলৈ কিন্তু সেই আনন্দ নাই নেকি আনন্দ মানে সেনেকা হোৱা নাই এবাৰ 31 আনবাৰদৰ নহ'বগে বতৰ খেমেকা মানুহৰ মনো খেমেকা সেইটোতো হয়ে আৰু মানে কেনেকুৱা এইটো এটা ইমান ডাঙৰ এটা আন্দোলন চলি আছে হয়নে নহয় মানুহৰ মনত ফূৰ্তি কৰিব ইচ্ছা থাকিলেও কৰিব নোৱাৰে কাৰণ নিজৰ ভাষা নিজৰ জাতিটো গোটেইখিনিয়ে মানে শেষ হৈ গৈ আছে সেইকাৰণে মানুহে সিমান এটা মানে জাষ্ট কৰিব নকৰাকৈ জনাব মানে জাষ্ট সাধাৰণকৈহে হ'ব মনৰ মানে সেই আনন্দত নহয় আৰু ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ভাস্কৰ শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ